সিজনৰ সবজি সিজনতে খাব লাগে নহয় জানো যেহেতু পটলৰ সিজন আজি আহকচোন নতুনকে এটা ৰেচিপি আৰম্ভ কৰো পটলৰ প্ৰথমে মই কৈছো যদি মোক ফেসবুকৰ পৰা চাই আছে তেনেহলে মোক ফলো কৰিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনেহলে মোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব পটলখিনি এনে ধৰে মই বাকলি গুছাই প্লা চাৰিফাল কৰি লৈছো আৰু গৰম তেলত অকমান ফ্ৰাই কৰি লৈছো আৰু অকমান নিমখ দি দিছো যাতে পটলখিনি ধুনিয়াকৈ সিজি যাওক হালধি একেবাৰে দিয়া নাই কাৰণ হালধি দিলে তেলটো কলা পৰি যাব হেখিনি ফ্ৰাই হওঁতে মই মছলা কেইটামান মই ৰেডি কৰিম আৰু মছলাত মই কি ৰেডি কৰিছো আহক চাও প্ৰথমে মই গোটা মছলাই লৈছো জিৰা ধনিয়া কাজু কেইটামান আৰু আদা লৈছো নহৰু লোৱা নাই কাৰণ একেবাৰে নিৰামিষ ৰেচিপি হয় যিকোনো পূজা পৰ্ব বা ব্ৰত থাকিলেও আপোনালোকে খাব পাৰিব আৰু এটা বিলাহী লৈছো বিলাহী মই এটাই লৈছো যেহেতু মই অকমান এই ৰেচিপিত দৈ ব্যৱহাৰ কৰিম হেখিনি যেতিয়া ধুনিয়াকে উতলি যাব বইল হৈ যাব তেতিয়া মই ধুনিয়াকে মিহি কৰি তাক পেষ্ট কৰি লৈছো যাতে সবজিটো অকমান গ্ৰেভি হয় ইতিমধ্যে মোৰ পটলু ফ্ৰাই হৈ গৈছে যদি আপোনালোকে বিচাৰে আলু দিবলৈ তেনেহলে এনে ধৰে লম্বাকে আলু কাটি পেলাই ফ্ৰাই কৰি লব হেখিনি তেলতে মই ধুনিয়াকে দুটা তেজপাত দি দিছো আৰু জিৰা কেইটামান দি দিছো পাঁচফোৰণো দিব পৰা যায় কিন্তু মই জিৰাহে দিছো জিৰাখিনি যেতিয়া অকমান ব্ৰাউন হৈ যাব তেতিয়া পেষ্ট কৰা মছলাখিনি মই তাতে ঢালি দিছো আৰু অকমান মই ধুনিয়াকে ফ্ৰাই কৰিছো যেহেতু তাৰ কেঁচা ভাৱটো গুছি নাযায় অকমান ফ্ৰাই কৰি লোৱাৰ পিছত মই শুকান মছলা কেইটামান দিছো শুকান মছলা মই অকমান হে দিম কাৰণ যেহেতু গোটা মছলাটো আছেই নহয় জানো হেখিনি ধুনিয়াকে ফ্ৰাই হৈ যোৱাৰ পিছত যেতিয়া তেলটো উঠিব ধৰিব মছলা তেতিয়া মই 2 চামুচ মান দৈ ঢালি দিছো দৈটো দিলে টেষ্টটো আৰু বহুত ধুনিয়া লাগে হেখিনি যেতিয়া ধুনিয়াকে ভাজি লৈছো যেতিয়া দৈ আৰু মছলাৰ পেষ্টখিনি মিলিল গৈছে তেতিয়া মই ফ্ৰাই কৰা পটলখিনি তাতে ঢালি দিছো আৰু এবাৰ দুবাৰ লৰাই পেলাই মই 25 গ্ৰাম মান পনীৰ ৰুকি দিছো কাৰণ খাবলৈ বহুত ধুনিয়া লাগিব আৰু সবজিটো গ্ৰেভি হ'ব আৰু এইখিনি দিয়াৰ পিছত অকমান গৰম পানী দি পেলাই মই উতলাম যেহেতু মই সকলো ৰেচিপিতে আপোনালোকক কওঁ যদি ঝোল জাতীয় বা গ্ৰেভি জাতীয় যদি কিবা এটা বনাই তেনেহলে গৰম পানী ইউজ কৰিব হেখিনি যেতিয়া উতলিব ধৰিব তেতিয়া নমুৱাৰ আগ মুহূৰ্তত অকমান গৰম মছলা দিব আৰু টেষ্টটো বিৰাট ধুনিয়া লাগিব আৰু আজি ৰেচিপিটো ইমানে তেনেহলে কেনেকুৱা লাগিলে নিশ্চয় জনাব কিন্তু খাবলৈ বৰ ধুনিয়া বহুত ভাল লাগে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব